শুভ সন্ধিয়া বন্ধু-বান্ধৱীসকল। আপোনালোকৰ মাজলৈ মই পুনৰবাৰ সৰাফুলৰ নতুন এটি অংশ লৈ আহিছোঁ। সৰাফুলৰ নতুন অংশটিৰ নাম হ'ল মই যি কওঁ সন্মুখত কওঁ। আহকচোন বন্ধু-বান্ধৱীসকল, আমি আটাইয়ে সৰাফুলৰ সহযাত্ৰী হওঁ আৰু অনুভৱ কৰোঁ সৰাফুলৰ অনুভূতিবোৰক। আজিকালি এই কথাটো প্ৰায়ে শুনা যায়, মই পাছফালে কথা নকওঁ, সন্মুখত কওঁ বুলি কোৱা মানুহ বহুত পাইছোঁ জীৱনত। হয়, ভাল কথা। পিছফালে বদনাম ৰতি ফুৰাতকৈ সন্মুখত কোৱাটোৱেই খুবেই ভাল কথা। কিন্তু সেই সন্মুখত কওঁতে অলপ সাৱধান হ'ব নোৱাৰিনে? দুখ গুণ আলোচনা সমালোচনা যিকোনো কথাই হওক, কোৱাৰ সময়ত অলপ শব্দ প্ৰয়োগৰ ক্ষেত্ৰত নৰম হ'ব নোৱাৰিনে? মই সন্মুখত কথা কওঁ বুলি মানুহৰ মুখলৈ নাচাই হকে বিহকে কৈ যোৱাটো কি ধৰণৰ স্বভাৱনো? কওক, সন্মুখতে কওক। কিন্তু সকলো কথাৰে এটা ধৰণ থাকে ন? কথা ক'ব পাৰে বুলি এনেকুৱা কিবা এটা কৈ নিদিব যিয়ে আপোনাৰ সন্মুখৰ জনক নিজৰ ওচৰতে উঠিব নোৱাৰা কৰি পেলায়। কাৰোবাৰ ভুলটো দেখুৱাই দিয়াটো খুব ভাল কথা, কিন্তু সেই ভুল দেখুওৱাৰ পদ্ধতিটো যদি মস্কৰা, উপহাস নাইবা মানসিক আক্ৰমণ হয়, তেন্তে সেয়া কিন্তু ভালৰ সলনি বেয়াহে বেছি কৰে। পাছত আপুনিতো মই যি কওঁ আগত কওঁ বুলি আঁতৰি যাব, কিন্তু যাক কৈ থৈ আহিল তেওঁৰ অৱস্থাটো কি হ'ব কল্পনা কৰিব পাৰিবনে? খুব কষ্টকৰ সময় পাৰ কৰি থাকে গোপনে বহুতে। কেতিয়াবা আপোনাৰ এষাৰি মাতেই কাৰোবাৰ দিনটো ভৰাই তুলিবলৈ যথেষ্ট। ঠিক তেনেকৈ এষাৰি মাতেই কাৰোবাক উৰে ৰাতি চকুলো পোৱাবলৈ যথেষ্ট। অলপ সাৱধান হ'বচোন কথাবোৰ কওঁতে। ভালপোৱা বিলাবলৈ টকা পইচা খৰচ নহয়তো, মাত্ৰ এটি মিঠা হাঁহি আৰু অলপ মৰমৰ মাতেই যথেষ্ট। ধন্যবাদ।